দিছে 4 কেজিৰ ঠাইত মই ভাত খাব পাৰিম। যোনে যোনে এই সুযোগটো ল'ব খোজে, যোনে যোনে এই সম্পৰ্কে আপোনালোকক এইটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু? ব্যৱস্থা কৰি ধ্বংস হৈ গৈছে। নহ'লে বা প্ৰত্যেকখন গাঁৱতে 3টা 4টা মাৰ্কশিট টিউবেল দিয়ক। এতিয়ালৈ ফ্ৰী কৰি দিব লাগে, মানে গাড়ী বা শস্য বা যিকোনো ইঞ্চুৰেঞ্চ আছে আৰু আপোনাৰ দোকানবিলাকৰ যিবিলাক ইঞ্চুৰেঞ্চ আছে এইটো খৰতকীয়াকৈ ইঞ্চুৰেঞ্চৰ কাগজ পত্ৰ এখন দুখন ইফাল সিফাল হ'লেও মুকলি মনেৰে উদাৰভাৱে মই কৈছিলোঁ যে সকলোকে ইঞ্চুৰেঞ্চটো দিব লাগে। মুখ্যমন্ত্ৰীয়ে কিন্তু বকুল বা পালকৰ নিচিনা 400 গ্ৰামৰ মিঠাতেলৰ পেকেট দিয়াটো এইটো অশোভনীয় হৈছে, এই সম্পৰ্কে অৱগত কৰিব। দ্বিতীয় কিন্তু মোৰ আটাইতকৈ ডাঙৰ যিটো বস্তু, অসমৰ মুখ্যমন্ত্ৰীক কৈ আছোঁ যে 15,000 টকা নহয়, তাৎক্ষণিক ক্ষতিপূৰণ বা এককালীন ক্ষতিপূৰণ 10 লাখ টকা দিব লাগিব। আৰু তাত প্ৰথমতে 2 লাখ টকা দিয়ক, তাৰপিছত আৰু 2টা কিস্তিত দিয়ক। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰ যিটো ইঞ্চুৰেঞ্চৰ টকা, তাত মই নিজে লাগি মুখ্যমন্ত্ৰী 4 তাৰিখে আহিব, মই তেওঁৰ পৰা গোটেই ছিষ্টেমটো তেওঁৰ পৰা মই আয়ত্ত কৰি ল'ম যে কোন কোম্পানীৰ লগত অনুৰোধ কৰিছিলোঁ যে ইয়াত থকা সকলোবিলাক গাড়ী আপুনি আগুৱা বাঢ়িব নালাগে। আপুনি আচলতে 6 মাহৰ কাৰণে 3খন ইউনিট হ'লেও হ'ব। আমাৰ এই 2খন জিলাৰ সকলো মানুহ, এইটো ক্ষেত্ৰত সকলো মানুহ হ'ব লাগে দেই। টাউনৰ পানী নোহোৱা মানুহবোৰৰ হ'ব লাগে, কাৰণ সাংঘাতিক ধৰণে কেজি চাউল, এটা 5 কেজি চাউল আছে। 400 গ্ৰাম মিঠাতেল, এইটো গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে। মই গকুল মিঠাতেল খোৱা নাই বাৰু, গকুল মিঠাতেলটো আছে বাৰু, এইটো গুজৰাটৰ পৰা আহে বুলি মই শুনো। 400 গ্ৰাম গকুল মিঠাতেল, 1 কেজি নিমখ, টি শক্তি আৰু 1 কেজি দালি। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাটো ক'ব খুজিছোঁ যে চাৰিওফালে হুলস্থুল কৰি আছে যে আমি 8 কেজি চাউল, 1 কেজি নিমখ আৰু হেৰিহে পাইছোঁ, 1 কেজি দালিহে পাইছোঁ, আৰু একো বস্তু পোৱা। আৰু এইটো সঁচা কথা ক'বলৈ গ'লে অসমীয়া মানুহক বিপদৰ সময়ত চৰকাৰে কৰা এটা অপমান। মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ৰিলিফৰ নামত এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰোঁ। মুখ্যমন্ত্ৰীয়ে এটা ক্লেৰিফিকেশ্যন দিব বুলি মই আশা প্ৰকাশ কৰোঁ। এতিয়া দ্বিতীয় কথাটোলৈ মেইন কথাকেইটালৈ আহিব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বানপানী হোৱাৰ 20 দিনটোৰ পৰা 20 তাৰিখৰ পৰা এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে, 3 আগষ্টৰ পৰা 15,000 টকাকৈ এখন লিষ্ট, 15,000 টকাকৈ তেখেতে এককালীন সাহায্য দিম বুলি কৈছে। আৰু 2 নম্বৰ, শিৱসাগৰ চৰাইদেউ 10 আগষ্টত প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালৰ অতিৰিক্ত আৰু 10,000, তাৰমানে 10, 15, 25,000। মই যে হুলস্থুল কৰি আছোঁ তাৰ কাৰণে 10,000 টকা এটা বঢ়ালে, কৈছিলে 15,000, দাবী কৰিছোঁ 10 লাখ, দিছে 10, 15, 25,000। তাকো এইটো শিৱসাগৰৰ চৰাইদেউ, যোৰহাটত নহয়, গোলাঘাটতো নহয়। গতিকে মই এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীক অতি স্পষ্ট ভাষাৰে, অতি স্পষ্ট, দ্বিধাহীন স্পষ্ট ভাষাৰে অসমৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা এটা সমষ্টিত মহাপ্ৰলয়ে, ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত 2টা সমষ্টিতে কৰিছে, নাজিৰা আৰু শিৱসাগৰ। সেই শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে
দাবী উত্থাপন কৰিছোঁ যে প্ৰত্যেকটো পৰিয়ালৰ নিজৰ জীৱন জীৱিকা আৰম্ভ কৰিব পাৰে। মই আপোনালোকক স্পষ্টকৈ কৈছোঁ যে এইবাৰৰ যিটো মহাপ্ৰলয় আহিলে নেশ্যনেল ডিজাষ্টাৰ ঘোষণা কৰিব লাগিছিলে। মোদী ডাঙৰীয়াৰ কাংক্ষা নাই, মোদী ডাঙৰীয়াই এটা শব্দ নকয়। অসমৰ মুখ্যমন্ত্ৰীয়ে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ কৈছিলে, প্ৰধানমন্ত্ৰীয়ে তেওঁক সাক্ষাৎ নিদিলে। অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ গ'ল, সদ্যহতে ২০০০ কোটি টকা সহায় কৰিবলৈ ক'লে, কিমান দিলে পইচা? ৩৭৯ কোটি, ৩৭৯ কোটিৰ এটা কি কয় মৰ্টন দি ৩৭৯ কোটিৰ সৰু ল'ৰাক যে কি দিয়েতো ট্ৰফি দিয়ে লুজেন, সৰু ল'ৰাক লুজেন দিয়াৰ নিচিনাকে ৩৭৯ কোটি টকাৰ এটা লুজেন দি দিলে। ৩৭৯ কোটি টকাৰ এটা লুজেন দিলে। তাৰ বাহিৰে এতিয়া সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি বানপানী নেশ্যনেল ডিজাষ্টাৰ বা ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাব পাৰিব লাগিছিলে, তেতিয়াহ'লে আপোনাক আমি নেতা বুলি মানিলোহেঁতেন। আপুনি নোৱাৰিলে। আপুনি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অতি কমেও বানপানীৰ কাৰণে ৩০,০০০ কোটি টকা আনিব পাৰিব লাগিছিলে। আৰু ৩০,০০০ কোটি টকাৰ অন্ততঃ 20% আপুনি আগধন আনিব পাৰিব লাগিছিল। অৰ্থাৎ আপুনি ৬,০০০ কোটি টকা আগধন আনিব পাৰিব লাগিছিল। তেতিয়াহ'লে আপোনাক আমি মানিলোহেঁতেন, আপোনাক লিডাৰ বুলি ক'লোহেঁতেন, আপোনাক অসমৰ যোগ্য মুখ্যমন্ত্ৰী বুলি ক'লোহেঁতেন। কিন্তু আপুনি বিচাৰিলে ২০০০ কোটি টকা এডভান্স, আপোনাক দিলে ৩৭৯ কোটি টকাৰ এডভান্স। এইটোৰ পৰা প্ৰমাণ হয় যে আপোনাক লুজেন গুটি দিছে দিল্লীয়ে, আৰু লুজেন গুটি পোৱাৰ পাছতো আপুনি দিল্লীৰ বিৰুদ্ধে এটা শব্দ ক'বলৈও আপোনাৰ সাহস নাই। গতিকে এই মুহূৰ্তত মই একদম স্পষ্ট ভাষাৰে বাৰম্বাৰ এটাই কথা কৈছোঁ যে আমাৰ প্ৰত্যেকটো বানপীড়িত পৰিয়ালক ১০ লাখ টকা লাগিব। মই প্ৰত্যেক দিনাই অতি কমেও ২টা ভিডিঅ' মুখ্যমন্ত্ৰীৰ কাৰণে দি আছোঁ। কিহৰ ভিডিঅ' দি আছোঁ? যে ভাগি যোৱা ঘৰৰ ভিডিঅ', বানপানী ভাগি যোৱা ঘৰৰ ভিডিঅ', মানে ঘৰৰ ভিতৰত থকা বোকা আৰু পলসৰ ভিডিঅ'। কালি কুংকি চৌধুৰী আহিছিলে মোৰ লগত। কুংকিক মই হাতত ধৰি হাতচৰা পঞ্চায়তৰ কেইখনমান গাঁৱৰ কেইটামান ঘৰ চাবলৈ ভিতৰলৈ লৈ গ'লো। ভিতৰলৈ লৈ যাওঁতে আঁঠুৰ সমান আমাৰ বোকা হৈছে। ঘৰ দুৱাৰ ভাগি শেষ। প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া মানুহ, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকক ১৫,০০০ আৰু ১০,০০০, অৰ্থাৎ ২৫,০০০ টকা দিব। আৰু মই মুখ্যমন্ত্ৰীক কওঁ যে ২৫,০০০ টকাটো এপাচি শাকত এটা জালুকৰ নিচিনা অসমৰ বিধ্বস্ত অসমীয়া পৰিয়ালবিলাকৰ কাৰণে এইটো ২৫,০০০ টকাৰ পৰা একোৱেই নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনালোকৰ সাংবাদিকসকলকো বিনম্ৰভাৱে হাত